Hello everyone, welcome back to Gyan Bucket. আজি মই এইটো ক্লাছত কিছুমান হিষ্ট্ৰি কুৱেশ্যন ডিসকাস কৰিম ওকে মই এইটো সপ্তাহত আপোনালোকক যিখিনি থিওৰি প্ৰভাইড কৰিছিলো হিষ্ট্ৰি ওকে মডাৰ্ন হিষ্ট্ৰি সো সেই টপিকবোৰৰ পৰাই মই মেইনলি কুৱেশ্যনবোৰ ইনক্লুড কৰিছো যিখিনি পসিবল কুৱেশ্যন হয় মই সেইখিনি এই ক্লাছটোত ইনক্লুড কৰিছো ওকে যি সকলে থিওৰি পাৰ্ট কেটা চোৱা নাই ডেসক্ৰিপচনত লিংকবোৰ দিয়া আছে তাৰ পৰা চাই ল'ব পাৰিব ওকে So, the first question to is French East India Company was founded by option বোৰ হৈছে Dupleix, Colbert, Thomas Roe, then Francois Caron. আৰু ইয়াৰ উত্তৰ হৈছে Colbert. Okay, Colbert establish কৰিছিলে French East India Company. Okay, Colbert আছিল Louis XIV minister এজন okay Louis XIV ফ্ৰেন্সৰ তেতিয়া Rosa asile, right? Next. Sannyasi revolt took place in option A, Mysore, option B, Bengal, option C, Bombay, aru D, Punjab. Aru yar uttor hoise Bengal. Sannyasi revolt, Sannyasi bidroh hoisile Bengal, okay? East India Company birudhe, right? Sannyasi revolt Monks rebellion বুলিও কোৱা হয় ওকে এই সন্ন্যাসী ৰিভল্টৰ ওপৰত এখন বহুত ফেমাস নোবেল আছে আনন্দ মঠ ওকে ক্যান ইউ টেল মি আনন্দ মঠ কোনে ৰচনা কৰিছিলে মোক কমেন্ট কৰি জনাবচোন নেক্সট Aix-la-Chapelle was the result of which of the following war Option A, Battle of Bidara. Option B, First Carnatic War. Option C, Third Carnatic War. Option D, Battle of Vandivas. আৰু ইয়াৰ উত্তৰ হৈছে First Carnatic War. Okay. Battle of Bidara ব্ৰিটিছ সকলে ডাচ সকলক পৰাস্ত কৰিছিলে okay ডাচ then Battle of Vandivas ফ্ৰেন্স সকলক পৰাস্ত কৰিছিলে আই হোপ সকলোৰে মনত আছে সো নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্স্ট পৰ্তুগীজ গভৰ্ণৰ ইন ইণ্ডিয়া প্ৰথম পৰ্তুগীজ গভৰ্ণৰ আমাৰ ইণ্ডিয়াত কাক এপইণ্ট কৰিছিলে অপচন এ ভাস্কো দা গামা অপচন বি ফ্ৰান্সিস্কো ডি আলমেইডা অপচন সি উইলিয়াম হকিন্স আৰু ডি হৈছে আলবুকুৰে আৰু ইয়াৰ উত্তৰটো হ'ব Almeida Francisco de Almeida হৈছে প্ৰথম পৰ্তুগীজ গভৰ্ণৰ okay 1505 ত এপইণ্ট কৰিছিল ৰাইট উইলিয়াম হকিন্স পৰ্তুগীজ নাছিলে ব্ৰিটিছ নেক্সট What was the consequence of Battle of Buxar Battle of Buxarৰ ৰিজাল্ট কি আছিল অপচনবোৰ হৈছে Treaty of Madras option B Treaty of Allahabad then Treaty of Pondicherry aru D Treaty of Seringapatam aru yar uttor to hoise Treaty of Allahabad Battle of Buxar pisot Treaty of Allahabad sign hoisile next question Who is considered as the pioneer of rocket technology in India option A Hyder Ali option B Tipu Sultan C King Jamorin and D Krishnaraja Wadiar আৰু ইয়াৰ উত্তৰ হৈছে টিপু সুলতানক কয় পায়োনিয়াৰ অফ ৰকেট টেকনলজি ইন ইণ্ডিয়া নেক্সট হু অফ দ্য ফলোইং এৰাইভড এট জাহাংগীৰছ কোৰ্ট জাহাংগীৰৰ ৰাজসভাত কোন আহিছিলে অপচন এ কেপ্টেইন হকিন্স অপচন বি ৰবাৰ্ট ক্লাইভ অপচন সি জন শোৰ এণ্ড ডি লৰ্ড মিণ্টো আৰু ইয়াৰ উত্তৰ কেপ্টেইন হকিন্স ওকে Captain Hawkins আহিছিলে জাহাংগীৰৰ ৰাজসভাত কোৰ্টত পাৰমিশন বিচাৰি ওকে ফ্যাক্টৰী এস্টাবলিশ কৰিবৰ কাৰণে নেক্সট Who was the Nawab of Bengal during the time of Battle of Plassey Battle of Plassey যুদ্ধৰ সময়ত বেংগলৰ নবাব কোন আছিল অপচনবোৰ হৈছে সিৰাজউদ্দৌলা অপচন এ সুজাউদ্দৌলা অপচন বি সিৰাজউদ্দৌলা অপচন সি মীৰ জাফৰ আৰু ডি মীৰ কাসিম আৰু ইয়াৰ উত্তৰ হৈছে সিৰাজউদ্দৌলা ওকে নেক্সট কোৱেশ্চন
Who led the 1857 revolt from Kanpur? কানপুৰৰ পৰা কোনে নেতৃত্ব দিছিলে 1857 ৰিভল্টৰ সময়ত? অপশ্যনবোৰ হৈছে অপশ্যন এ কুঁৱৰ সিং, অপশ্যন বি নানা চাহেব, চি বেগম হজৰত মাহল এণ্ড ডি মৌলবী আহমদুল্লাহ। এণ্ড এনচাৰ ইজ নানা চাহেব। নানা চাহেবে নেতৃত্ব দিছিলে চিপাহী বিদ্ৰোহৰ সময়ত কানপুৰৰ পৰা। অ'কে, নেক্সট কুৱেশ্যন। Who was the Governor General during the time of Sepoy Mutiny? চিপাহী বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে? অপশ্যন এ লৰ্ড ডেলহাউজি, অপশ্যন বি লৰ্ড ৰিপন, অপশ্যন চি লৰ্ড কেনিং এণ্ড ডি লৰ্ড ৰিডিং। আৰু ইয়াৰ উত্তৰ হৈছে লৰ্ড কেনিং। অ'কে, নেক্সট। দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স ইজ এ বুক ৰিটন বাই অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি বি.ডি. সাভাৰকাৰ, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি কাৰ্ল মাৰ্কছ। আৰু ইয়াৰ উত্তৰ হৈছে বি.ডি. সাভাৰকাৰ। বি.ডি. সাভাৰকাৰে ৰচনা কৰিছিলে দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স। নেক্সট। Which state was the first victim of the subsidiary alliance? Subsidiary alliance এপ্লাই কৰি এনেক্স কৰা প্ৰথম ৰাজ্যখন কোন? অপশ্যন এ সাতাৰা, অপশ্যন বি মাইসোৰ, অপশ্যন চি হায়দৰাবাদ এণ্ড ডি আৱধ। আৰু ইয়াৰ উত্তৰ হৈছে হায়দৰাবাদ। হায়দৰাবাদৰ নিজামে চাইন কৰিছিল অ'কে ছাবচিডিয়াৰী এলায়েন্স প্ৰথমতে। আই হোপ ছাবচিডিয়াৰী এলায়েন্স আপোনালোকৰ মনত আছে। চ' নেক্সট কুৱেশ্যন। Who of the following was the last European to come to India with the purpose of trade? Option A the Danish, option B the Dutch, option C the French and D the English. আৰু ইয়াৰ উত্তৰ হৈছে ফ্ৰেঞ্চ। ফ্ৰেঞ্চ সকল আছিলে লাষ্ট ইউৰোপিয়ান অ'কে আমাৰ ইণ্ডিয়ালৈ অহা। নেক্সট। The English started to trade in India in 1611 from which of the following place? ব্ৰিটিছ সকলে আমাৰ ইণ্ডিয়াত কোনখন ঠাইৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিলে 1611ত? অপশ্যনবোৰ হৈছে চুৰাট, গোৱা, মাছুলিপট্টনম আৰু মাদ্ৰাছ। আৰু ইয়াৰ উত্তৰ হৈছে মাছুলিপট্টনমত। অ'কে, ফেক্টৰী এষ্টাব্লিছ কৰাৰ আগৰ পৰাই মাছুলিপট্টনমৰ পৰাই ট্ৰেডিং আৰম্ভ কৰি দিছিলে। ৰাইট, নেক্সট। হু ইন্ট্ৰডিউচ ব্লু ৱাটাৰ পলিচি? ব্লু ৱাটাৰ পলিচি কোনে ইন্ট্ৰডিউচ কৰিছিলে? অপশ্যন এ কলবাৰ্ট, অপশ্যন বি ভাস্কো দা গামা, অপশ্যন চি আলমেইডা এণ্ড ডি আলবুক্ৰে। আৰু ইয়াৰ উত্তৰ হৈছে আলমেইডা। আলমেইডা ইন্ট্ৰডিউচ কৰিছিলে ব্লু ৱাটাৰ পলিচি। নেক্সট কুৱেশ্যন। Who was the prominent leader in Lucknow during the revolt of 1857? চিপাহী বিদ্ৰোহৰ সময়ত লক্ষ্ণৌৰ পৰা কোনে নেতৃত্ব দিছিলে? অপশ্যন এ ৰাণী লক্ষ্মীবাই, অপশ্যন বি বেগম হজৰত মাহল, অপশ্যন চি কুঁৱৰ সিং আৰু ডি বাহাদুৰ শ্বাহ জাফৰ। আৰু ইয়াৰ উত্তৰ হৈছে বেগম হজৰত মাহল। অ'কে, ৰাণী লক্ষ্মীবাই আছিলে ঝাঁচীৰ পৰা, বাহাদুৰ শ্বাহ জাফৰ দিল্লী, কুঁৱৰ সিং বিহাৰ। Okay, next. When did Vasco da Gama come to India for the second time? Vasco da Gama দ্বিতীয়বাৰৰ কাৰণে আমাৰ ইণ্ডিয়ালৈ কেতিয়া আহিছিলে? অপশ্যন এ 1498, অপশ্যন বি 1499, অপশ্যন চি 1500 আৰু ডি 1501। এণ্ড আনচাৰ ইজ 1501। নেক্সট। The Treaty of Allahabad was signed between অপশ্যনবোৰ হৈছে সুজা-উদ-দৌলা, শ্বাহ আলম, ৰবাৰ্ট ক্লাইভ, অপশ্যন বি হৈছে মীৰ জাফৰ, চিৰাজউদ্দৌলা, ৰবাৰ্ট ক্লাইভ, অপশ্যন চি চিৰাজউদ্দৌলা, শ্বাহ আলম দ্বিতীয়, দেন ৰবাৰ্ট ক্লাইভ, আৰু অপশ্যন ডি মীৰ কাছিম, মীৰ জাফৰ, ৰবাৰ্ট ক্লাইভ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সুজা-উদ-দৌলা, শ্বাহ আলম ছেকেণ্ড এণ্ড ৰবাৰ্ট ক্লাইভ। অ'কে, তেওঁলোকৰ মাজত চাইন হৈছিলে ট্ৰিটি অফ এলাহাবাদ আফটাৰ বেটেল অফ বাক্সাৰ। সুজা-উদ-দৌলা আছিলে অৱধ ৰুলাৰ, দেন শ্বাহ আলম টু
Mughal ruler. Okay, then Robert Clive, East India Company pura. Next, who planted the tree of liberty at Seringapatnam? Option A, Hyder Ali. Option B, Tipu Sultan. Option C, Warren Hastings, and D, Bajirao I. ইয়াৰ উত্তৰটো হ'ব টিপু সুলতান। মই থিয়ৰী ক্লাছত আপোনালোকক কৈছিলোঁ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অ'কে, টিপু সুলতানৰ পৰা। আই হোপ আপোনালোকৰ মনত আছে। চ' নেক্সট কুৱেশ্যন, which of the following was the first state that was annexed under the doctrine of lapse? Option A, Sambalpur. Option B, Jhansi. Option C, Satara, and D, Hyderabad. আৰু উত্তৰটো হৈছে সাতাৰা। সাতাৰাখন হয় প্ৰথম ৰাজ্য ডক্ট্ৰাইন অফ লেপছ এপ্লাই কৰি এনেক্স কৰিছিলে। অ'কে, বাই ডেলহাউজি। অ'কে, ডেলহাউজিয়ে এপ্লাই কৰিছিলে ডক্ট্ৰাইন অফ লেপছ। Who among the following European forced to sell all their settlements in India to the British? Option A, Dutch. Option B, Portuguese. C, French, and D, Danish. Dutch সকলটো হ'ব নোৱাৰে বিকজ বেটেল অফ বেটাৰাত ডাচ সকলক ব্ৰিটিছ সকলে পৰাস্ত কৰিছিলে। দেন পৰ্টুগীজ নহয়, ফ্ৰেঞ্চ সকলো হ'ব নোৱাৰে বিকজ বেটেল অফ ৱাছত আমি থিয়ৰী ক্লাছত পাইছিলোঁ ফ্ৰেঞ্চ সকলকো পৰাস্ত কৰিছিলে ব্ৰিটিছে। তো অপশ্যন বাকী থাকিলে ডেনিছ। ডেনিছ সকলো আহিছিলে, ডেনিছ ইষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছ কৰিছিলে আৰু আমাৰ ইণ্ডিয়াত ট্ৰেডিঙৰ কাৰণে আহিছিলে। বাট ডেনিছসকল ছেটেল হ'ব নোৱাৰিলে আমাৰ ইণ্ডিয়াত, ৰাইট? তেওঁলোকে যিখিনি কোম্পানী সেই আটাইবোৰ ব্ৰিটিছক চেল কৰি দিছিলে। অ'কে, চ' এনচাৰ অপশ্যন ডি, ডেনিছ। নেক্সট, which of the following Portuguese governor in India introduced the policy of imperialism? Option A, Almeida. B, Albuquerque. C, Sampaio, and D, Barreto. আৰু ইয়াৰ উত্তৰটো হ'ব Albuquerque. Albuquerque ইন্ট্ৰডিউচ কৰিছিলে পলিচি অফ ইম্পেৰিয়েলিজম। অ'কে, দেন আলমেইডাই ইন্ট্ৰডিউচ কৰিছিলে ব্লু ৱাটাৰ পলিচি। নেক্সট, who of the following was the contemporary of Queen Elizabeth I of England? ইংলেণ্ডত যেতিয়া কুইন এলিজাবেথ I আছিলে, ইংলেণ্ডৰ ৰাণী, দেন আমাৰ ইণ্ডিয়াত মোগল ৰুলাৰ কোন আছিলে? জাহাংগীৰ, আকবৰ, শ্বাহ আলম নে ঔৰংজেব? আৰু ইয়াৰ উত্তৰ হ'ব আকবৰ। আকবৰ কুইন এলিজাবেথ Iৰ কণ্টেম্পৰাৰী হয়। অ'কে, নেক্সট, বেটেল অফ প্লাচি ৱাজ ফট ইন দ্য ইয়াৰ 1754, 1756, 1757, and 1759. আৰু ইয়াৰ উত্তৰ 1757। 1757ৰ 23rd June. Okay, next, which of the following leader was associated with Baraut in UP during 1857 revolt? Option A, Maulavi Ahmadullah. Option B, Tantia Top. B, Sahmal, and D, Kuwar Singh. আৰু ইয়াৰ উত্তৰ হৈছে Sahmal. Okay, next, Bahadur Shah Zafar was deported to which country after the end of 1857 revolt? Option A, Nepal. Option B, Afghanistan. C, Burma, and D, Iran. আৰু ইয়াৰ উত্তৰ হৈছে বাৰ্মা, প্ৰেজেণ্ট ডে ম্যানমাৰ। ম্যানমাৰৰ ৰাংগুন, অ'কে, ৰাংগুনৰ জেললৈকে প্ৰেৰণ কৰিছিলে বাহাদুৰ শ্বাহ জাফৰ, আৰু বাহাদুৰ শ্বাহ জাফৰৰ তাতেই মৃত্যু হৈছিলে। অ'কে, আৰু বাহাদুৰ শ্বাহ জাফৰে আছিলে লাষ্ট মোগল ৰুলাৰ। অ'কে, নেক্সট, who amongst the following leaders of 1857 revolt was the first to lay down his life? Option A, Tantia Top. Option B, Kuwar Singh. C, Mangal Pandey, and D, Khan Bahadur. And the answer is Mangal Pandey. আমি জানো এইটো সকলোৱে মংগল পাণ্ডে আছিলে প্ৰথম শ্বহীদ 1857 ৰিভল্ট, চিপাহী বিদ্ৰোহৰ। অ'কে, চ' নেক্সট কুৱেশ্যন, who among the following was the adopted son of the last Peshwa Bajirao II? অপশ্যনবোৰ হৈছে দামোদৰ ৰাও, আনন্দ ৰাও, নানা চাহেব, আৰু অপশ্যন ডি তান্তিয়া টোপ। আৰু ইয়াৰ উত্তৰটো নানা চাহেব। নানা চাহেব আছিলে এডপ্টেড চন পেছৱা বাজিৰাও ছেকেণ্ডৰ। অ'কে, নেক্সট কুৱেশ্যন, বেটেল অফ বক্সাৰ ৱাজ ফট ইন দ্য ইয়াৰ 1757,
1760, 1762 আৰু 1764 আৰু ইয়াৰ উত্তৰ হৈছে 1764 ওকে নেক্সট What was the result of Second Anglo-Sikh War? Treaty of Lahore, Treaty of Seringapatam, Dalhousie annexed Punjab, then Punjab Treaty. Here uttor option C, Dalhousie annexed Punjab. Second Anglo-Sikh War pisot Dalhousie Punjab khon annex korisile. Okay, then first Anglo-Sikh War result asile Treaty of Lahore. Right? Next question. In which of the following place of South India East India Company started their first factory? Option A Madras, option B Goa, option C Masulipatam আৰু D Cochin. South India কোনখন ঠাইত East India Company প্ৰথম ফ্যাক্টৰী এস্টাবলিশ কৰিছিলে উত্তৰটো হ'ব Masulipatam. Okay, Masulipatamত প্ৰথম ফ্যাক্টৰী South India এস্টাবলিশ কৰিছিলে British East India Company. Next. Who ended the dual government in Bengal? Option A Robert Clive, option B Warren Hastings, option C Lord Cornwallis and D Lord Minto. আৰু ইয়াৰ উত্তৰ Warren Hastings. Warren Hastings শেষ কৰিছিলে dual government Bengaলত in the year 1772. Okay, can you tell me কোনে introduce কৰিছিলে dual government Bengaলত? Okay, আপোনালোকে মোক কমেন্ট কৰি জনাবচোন. Next. In which of the following place the first French East India Company was established? Option A Masulipatam, option B Surat, option C Pondicherry and D Goa. French East India Company কোনখন ঠাইত ফ্যাক্টৰীটো কোনখন ঠাইত প্ৰথমতে এস্টাবলিশ হৈছিলে আৰু উত্তৰটো হ'ব সুৰাটত ওকে নেক্সট Which of the following ruler did not participate in 1857 revolt? Okay, আমি last class discuss কৰিছিলো 1857 revoltৰ কথা ওকে তাত কিছুমান আমাৰ ইণ্ডিয়াৰ ৰজা participate কৰা নাছিলে সো আমাক কিছুমান অপচন দিছে অপচন 1 ত Holkar of Indore, option 2 the Maharaja of Kashmir, then third Sindhia of Gwalior. So ইয়াৰ ভিতৰত ইন্দোৰৰ হলকাৰে পাৰ্টিসিপেট কৰা নাছিলে মহাৰাজা অফ কাশ্মীৰেও পাৰ্টিসিপেট কৰা নাছিলে দ্য সিন্ধিয়া অফ গোৱালিয়ৰেও পাৰ্টিসিপেট কৰা নাছিলে সো আনসাৰ হ'ব অপশন ডি all of the above okay গোটেইবোৰ next Mongol Pandey belong to which of the following regiment option A 19th native infantry option B 17th native infantry option C 34th native infantry and D 3rd native infantry are we are uttar 34th okay next question Revolt of 1857 was started from Meerut on which of the following date 29 March 8 May 9 May and 10 May আৰু ইয়াৰ উত্তৰ হৈছে 10 May May 10 তাৰিখে 1857 ৰ ৰিভল্ট আৰম্ভ হৈ গৈছিল মিৰটৰ পৰা ৰাইট নেক্সট Who captured Goa from the Sultan of Bijapur option A Vasco da Gama option B Almeida option C Albuquerque and D Dupleix আৰু ইয়াৰ উত্তৰ Albuquerque capture কৰিছিলে গোৱাখন ওকে সুলতান অফ বিজাপুৰৰ পৰা Albuquerque কোৱা হয় ৰিয়েল ফাউন্ডাৰ অফ পৰ্তুগীজ ওকে পৰ্তুগীজ শাসনৰ প্ৰকৃত ফাউন্ডাৰ হয় Albuquerque next Battle of Plassey was fought between option A Sujah-ud-Dawla and Robert Clive option B Siraj-ud-Dawla and Robert Clive option C Tipu Sultan and Robert Clive and D Nizam of Hyderabad and Robert Clive আৰু Battle of Plassey যুদ্ধ কৰিছিলে Siraj-ud-Dawla and Robert Clive okay Siraj-ud-Dawla আছিল বেংগলৰ নবাব at that time next The Treaty of Mangalore was signed between option A East India Company and Hyder Ali then East India Company and Tipu Sultan
Option C, East India Company and Shah Alam II, and D, East India Company and Mir Qasim. Answer to is East India Company and Tipu Sultan. Okay, after Second Anglo-Mysore War. Second Anglo-Mysore War পিছত সাইন হৈছিল Treaty of Bangalore. Okay, Second Anglo-Mysore সময়ত হায়দৰ আলীৰ ডেথ হৈ গৈছিল, মৃত্যু হৈছিল, তাৰ পিছত টিপু সুলতানে কন্টিনিউ কৰিছিল ওকে যুদ্ধখন। দেন শেষত ৰিজাল্ট হৈছিল Treaty of Bangalore. Next question. Vasco da Gama, who discovered the sea route to India, died on 24 December 1524 at which of the following place? Option A, Bombay. Option B, Pondicherry. Option C, Cochin, and D, Goa. So এই অপশনবোৰৰ পৰা আমি গম পালো ভাস্কো দা গামাৰ মৃত্যু হৈছিল ইণ্ডিয়াত। ওকে, সো ইণ্ডিয়াৰ কোচিন, ওকে, কোচিনত মৃত্যু হৈছিল ভাস্কো দা গামাৰ বিকজ অফ মেলেৰিয়া। ভাস্কো দা গামাৰ মৃত্যু হৈছিল মেলেৰিয়াৰ কাৰণে। ওকে, সো আই হোপ আপোনালোকৰ গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ হৈছে। যিসকলে থিয়ৰী পাৰ্টটো চোৱা নাই তেওঁলোকে থিয়ৰী পাৰ্টখিনি এবাৰ চাই ল'ব, তেতিয়াহ'লে ধুনীয়াকৈ আপোনালোকে কুৱেশ্যনখিনি কৰিব পাৰিব। ওকে, আৰু যিসকলে থিয়ৰী পাৰ্টবোৰ চাইছে তেওঁলোকে মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে স্ক'ৰ কিমান কৰিলে, ৰাইট। আৰু ভিডিঅ'ৰ PDF-ৰ কাৰণে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব, লেটেষ্ট আপডেট পাবৰ কাৰণে ফেচবুক পেজটো ফ'ল' কৰিব। চ' নেক্সট ক্লাছত লগ পাম। থেংক ইউ ছ' মাছ।